1972 চনৰ 25 জুনৰ পৰা 1977 চনৰ 21 মাৰ্চলৈকে দেশত 21 মাহ কংগ্ৰেছে আপাতকালীন পৰিস্থিতি ঘোষণা কৰি তাক কাৰ্যকৰী কৰিছিল আৰু আজি 50 বছৰ এই জৰুৰীকালীন অৱস্থাৰ সমাপ্তি হৈছে আৰু এই গোটেই 50 বছৰৰ যি কংগ্ৰেছৰ সংবিধান হত্যা, গণতন্ত্ৰ হত্যা, বাক স্বাধীনতা ৰুদ্ধ কৰা আৰু আমাৰ সংবাদ মাধ্যম গণতন্ত্ৰৰ 14 স্তম্ভক চেঞ্চৰশ্বিপ লগাই যি ধৰণে গোটেই গণতান্ত্ৰিক পৰম্পৰাক ভৰিৰে মোহাৰিবৰ চেষ্টা কৰিছিল, সেই গোটেই কাহিনীটো আজি আনচাং হৈ আছে। বহুত হয়তো আজিৰ যুৱ প্ৰজন্মই সেই গোটেই কাহিনীবিলাক নাজানে আৰু হয়তো আজিৰ দিনত আমিও গোটেই পৰিস্থিতিটো দেখিবলৈ পোৱা নাছিলোঁ। অতি ভয়াৱহ আছিল, অতি নৃশংস আছিল। 7 কোটিতকৈ অধিক মানুহৰ ষ্টেৰিলাইজেশ্যন প্ৰগ্ৰেম হৈছিলে, বন্ধাকৰণ হৈছিলে। প্ৰায় 7 লাখ মানুহ কেৱল নতুন দিল্লীৰ পৰাই তেওঁলোকক স্থানান্তৰৰ নামত তেওঁলোকৰ অত্যাচাৰ কৰা হৈছিলে। এনেদৰে গোটেই 1 লাখতকৈ অধিক গণতন্ত্ৰপ্ৰেমী লোকতন্ত্ৰ সেনানীক জেলৰ কুঠুৰিলৈ আবদ্ধ কৰিছিল বা তেওঁলোকক প্ৰক্ষেপ কৰিছিল। অমানৱীয় অত্যাচাৰ চলিছিল। অৰ্থাৎ গণতন্ত্ৰ ৰক্ষা কৰাৰ যিসকল সেনানী আছিল তেওঁলোকৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ চলাইছিল। কাৰণ কি, 1975 চনৰ 12 জুনৰ দিনা এলাহাবাদ হাইকোৰ্টে এটা ঐতিহাসিক ৰায় প্ৰদান কৰিছিল যে 71 চনত ইন্দিৰা গান্ধীয়ে যি নিৰ্বাচন জিকিছিল সেই নিৰ্বাচনক নাল এণ্ড ভইড বা অবৈধ বুলি ঘোষণা কৰিছিল। কাৰণ কিয়, সেই সময়ত ইন্দিৰা গান্ধীয়ে তেওঁৰ যি অপনেণ্ট আছিলে ৰাজনাৰায়ণ, তেখেতে এলাহাবাদ হাইকোৰ্টত এটা গোচৰ তৰিছিল আৰু এই গোচৰটোৰ ৰায় দিছিল যে সেই সময়ত ইন্দিৰা গান্ধীয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছিল, চৰকাৰী যন্ত্ৰ চৰকাৰী তন্ত্ৰৰ অপব্যৱহাৰ কৰিছিল আৰু অবৈধভাৱে নিৰ্বাচনত জয়ী হৈছিল। গতিকে এই ৰায় দিয়াৰ পিছত ইন্দিৰা গান্ধী অত্যন্ত অস্থিৰ হৈছিল আৰু কেৱল ক্ষমতা কুক্ষিগত কৰি ৰখাৰ স্বাৰ্থত দেশৰ সংবিধানত উল্লেখ আছে যদিও 352 যি অনুচ্ছেদ, 352 অনুচ্ছেদ তেতিয়াহে প্ৰয়োগ কৰিব পাৰে যেতিয়া বিদেশৰ পৰা যেতিয়া ক'ৰবাত আক্ৰমণ হয়, এক্সটাৰ্নেল এগ্ৰেশ্যন হয়, যেতিয়া একেবাৰে অৰ্থনৈতিক অৱস্থা ভাঙি পৰে বা তছনছ হৈ যায় আৰু যেতিয়া দেশত এক ভয়াৱহ অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই 3-4টা কাৰণতে কেৱল 352 ধাৰা প্ৰয়োগ কৰিব পাৰে। কিন্তু সেই সময়ত দেশত তেনেকুৱা পৰিস্থিতি নাছিল। কেৱল ইন্দিৰা গান্ধীয়ে শাসনটো নিজৰ হাতত ৰখাৰ কাৰণে দেশৰ সংবিধানক ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰি বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ যি সংবিধান, এই সংবিধানখনক তাৰ যিটো আত্মা, সেই আত্মাক হত্যা কৰাৰ কাৰণে কংগ্ৰেছৰ যি অপচেষ্টা আছিল, ইন্দিৰা গান্ধী ডাঙৰীয়াৰ যি অপচেষ্টা আছিল, তাৰ বাবে গোটেই দেশত এটা আমাৰ যি গণতন্ত্ৰ ইনহেৰিটেড ডেমক্ৰেচি ভাৰতবৰ্ষৰ, এই গণতন্ত্ৰৰ ওপৰত এটা ডাঙৰ কলা দাগ লাগিছিল আৰু এটা কলা অধ্যায় সৃষ্টি হৈছিল। গতিকে সেইকাৰণে আজিৰ প্ৰজন্মক সেই 21 মাহৰ যি জৰুৰীকালীন অৱস্থাৰ সেই সময়ত তেওঁলোকৰ যি অত্যন্ত উৎপীড়ন আৰু নৃশংসতা, এই গোটেই বিষয়খিনি নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে এনেদৰে মুক পাৰ্লিয়ামেণ্ট আজি ডিব্ৰুগড় DHS কলেজত আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকে দেখি আছে যে ইয়াৰ গোটেই নৱপ্ৰজন্মই প্ৰায় 92 জন নৱপ্ৰজন্মৰ তাৰ্কিক ইয়াত আজি উপস্থিত হৈছে। তেওঁলোকে পক্ষত আৰু প্ৰতিপক্ষত তেওঁলোকে বক্তব্য ৰাখিছে আৰু আমি ভাবোঁ ইয়াৰ পৰা এটা যুৱ প্ৰজন্মৰ মাজত যে ডেমক্ৰেচি যে আমাৰ দেশৰ কাৰণেই নহয়, প্ৰতিজন মনুষ্যৰ কাৰণে, প্ৰতিজন ব্যক্তিৰ কাৰণে, ব্যক্তিগত জীৱনৰ পৰা সামূহিক জীৱনৰ পৰা ৰাষ্ট্ৰৰ জীৱনলৈকে বা সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰাটো প্ৰতিজনৰ যে দায়িত্ব বা কৰ্তব্য হোৱা উচিত, সেই যিটো নেৰেটিভ, সেই যিটো ভাৱধাৰা, সেইটো আমি আজি ৰাইজৰ মাজলৈ বাৰ্তা হিচাপে আগবঢ়াই লৈ যাব খুজিছোঁ আৰু এটা সংকল্প ল'ব বিচাৰিছোঁ যে সেই কলা ইতিহাসক আমি পাহৰি নাযাওঁ আৰু পুনৰ এই কলা ইতিহাস সৃষ্টি কৰিব পৰা তেনেকুৱা ডিক্টেটৰশ্বিপ, তেনেকুৱা স্বৈৰতান্ত্ৰিক একনায়কত্ব শাসন বা শাসকক আমি ভৱিষ্যতৰ দিনত আৰু এনেকুৱাকৈ আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি যাতে এনেকুৱা সুযোগ নিদিওঁ, এই সংকল্প লোৱাৰ কাৰণে আজি এই মক পাৰ্লিয়ামেণ্ট আমি আয়োজন কৰিছোঁ।